ৰমজানৰ মাহতে ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰেক্টৰ আৰু ক্ৰেটা বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ শ্বৰুমৰ পৰা লৈ যোৱা সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ থকাৰ সময়ত ডবকাৰ টুনটুনি বজাৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ট্ৰেক্টৰখনৰ পিছফালে প্ৰচণ্ড খুনা মাৰে ক্ৰেটা বাহনখনে যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰি পৰে ট্ৰেক্টৰখন আমি এই মুহূৰ্তত জনাই গৈছো এক ডাঙৰ খবৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰেক্টৰ আৰু ক্ৰেটাৰ মাজত ভয়ংকৰ সংঘৰ্ষ ট্ৰেক্টৰৰ পিছফালে খুনামাৰে তীব্ৰবেগী ক্ৰেটা বাহনখনে ক্ৰেটাখনৰ নম্বৰ হৈছে AS02R6964 ট্ৰেক্টৰ চালকৰ অৱস্থা অতি সংকটজনক অৱস্থাত ডবকা লাইফ কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে নিশা ডবকাৰ টুনটুনি বজাৰত সংঘটিত হৈছিল এই ঘটনাটো ক্ৰেটাৰ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰত্যক্ষদৰ্শীয়ে ভাই ইয়াত মানে এক্সিডেণ্ট এটা গুৱাহাটীৰ পৰা ট্ৰেক্টৰ এখন আহি আছে আৰু তীব্ৰ বেগে এখন এই ক্ৰেটা গাড়ী আহি আছে ড্ৰিংক কৰি আহি আছে সিহঁতে 150 স্পীডত আহি আছে সিহঁতে আহি ট্ৰেক্টৰক মাৰি ট্ৰেক্টৰখন হেৰি কৰি দিলে ট্ৰেক্টৰৰ ড্ৰাইভাৰজন এতিয়া আমি সবে মিলি ৰাইজে এতিয়া মানে লাইফ কেয়াৰত পঠাই দিছোঁ তেনেকুৱা ৰাইজে সহায় কৰি গাড়ী এখনত উঠাই সিহঁতক পঠাই দিছে আৰু ড্ৰাইভাৰজনে ড্ৰিংক কৰি ইয়াত আহি আমাৰ ওচৰত আহি কৈছে যে নাই মই চলাইছোঁ মোৰ একো হেৰি নাই মোৰ দুখ নাই থিয়েটাৰৰ কিন্তু বেলেগ গাড়ী যিখন আহি আছে পিছফালৰ পৰা সিহঁতে কৈ আছে যে সি এনেকুৱা চলাই আহিছে আগতে এক্সিডেণ্ট হ'ব লাগিছিলে কিন্তু ইয়াত আহি এই ট্ৰেক্টৰখনৰ লগত এক্সিডেণ্ট হ'ল আৰু ড্ৰাইভাৰ পিছফালে ট্ৰেক্টৰৰ মাৰি ট্ৰেক্টৰৰ 4 চাকা ওপৰৰ ফালে হৈ গ'ল আৰু ড্ৰাইভাৰজনৰ অৱস্থা খুব বেয়া ট্ৰেক্টৰৰ ড্ৰাইভাৰজনৰ খুব বেয়া সিহঁতে ড্ৰিংক কৰাৰ কাৰণে আজি ট্ৰেক্টৰৰ ড্ৰাইভাৰজনৰ এনেকুৱা অৱস্থা হ'ল ড্ৰিংক কৰা ক্ৰেটাৰ ড্ৰাইভাৰজনে ড্ৰিংক কৰিছে ইমান গন্ধ ওলাইছে ৰাইজে গম পাইছে যে ইমান গন্ধ বেয়া গন্ধ সিহঁতে ড্ৰিংক কৰি ইমান স্পীডত মানে গাড়ী চলাইছে এনেকুৱা মানুহে নচলায়